মানসী মই মুম্বাইত থাকো এগৰাকী আৰ্টিষ্ট আৰু মই সিঙ্গাৰ হয় আজি এখন এক্সিবিশন গুৱাহাটী আৰ্টিষ্ট গিল্ডত হৈছে 11 তাৰিখৰ পৰা 16 তাৰিখলৈকে নামটো হ'ল জাগৰণ দ্য এৱেকেনিং মোৰ মূল উদ্দেশ্য এই এক্সিবিশনখন ৰখাৰ এয়াই হ'ল যে আমাৰ সকলো মানুহৰ মনত এটা নিজৰ প্ৰতিভা থাকে আৰু নিজৰ এটা মন থাকে স্পেশালি উইমেনবিলাকৰ আমাৰ নাৰীবিলাকৰ এটা প্ৰতিভা যিবিলাক সোমাই থাকে সুপ্ত হৈ থাকি যায় আৰু কেতিয়াবা দায়িত্ব নাই বা আপোনাৰ বেলেগ কামৰ হেৰি থাকি যায় কামবোৰ কৰা থাকি যায় আৰু আপোনাৰ সপোনবোৰো তাতে কৰবা নাইকিয়া হৈ যায় সো এই এক্সিবিশনখনৰ জৰিয়তে মই তেওঁলোকক আহ্বান জনাব বিচাৰিছিলোঁ যে সকলোকে মই আহ্বান জনাব বিচাৰিছোঁ যে আপোনাৰ সেই মনটোক আপুনি জাগৰিত কৰি তোলক সেইকাৰণে নামটো হ'ল জাগৰণ আপোনালোকে আহক এক্সিবিশনখন চাবলৈ কাৰণে গুৱাহাটী আৰ্টিষ্ট গিল্ডত আপোনাৰ 11 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 16 তাৰিখলৈকে আছে 2টা বজাৰ পৰা ৰাতি 8টা বজালৈকে এনি টাইম মোক ইয়াতে পাব আৰু মই কিছুমান টিপছ এতিয়া দি আছোঁ যোনে মোৰ লগত আহি কথা পাতিব বিচাৰিছে তেওঁলোকে আহিব পাৰে আৰু মই যিমানখিনি জানো মোৰ 20 বছৰমানৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকৰ কাৰণে কথা পাতিবৰ কাৰণে আপোনালোকৰ পৰাও কিবা শিকিবৰ কাৰণে মই ইয়াতে সাজু হৈ থাকিম আহিব আপোনালোক